আপুনি ছোৱালী এগৰাকীৰ কথাই কওক তেখেতে আপোনাৰ ধৰক ডিগ্ৰী কৰিলে মেট্ৰিক পাছ কৰিলে হায়াৰ ছেকেণ্ডেৰী পঢ়িলে তাৰপিছত আপোনাৰ BSc BA পঢ়িলে তাৰপিছত MA MSc পঢ়িলে তাৰপিছত PhD কৰিলে BEd কৰিলে এনে গোটেইখিনি কৰোঁতে কি হয় আপোনাৰ 30+ হৈ যায় আৰু মানুহ কি হয় আমিওতো প্ৰকৃতিৰে অংশ যিমানে বয়স হৈ যাব উৰ্বৰতা গুণটোতো শক্তিটো সকলোৰে কমিব আমিও যিহেতু মানুহ প্ৰকৃতিৰ এটা পাৰ্ট গতিকে আমি মানুহ হ'লেও কিন্তু প্ৰকৃতিৰে যিহেতু পাৰ্ট আমাৰো কিন্তু ফাৰ্টিলিটিটো বয়স বঢ়াৰ লগে লগে কমিব ইনফাৰ্টিলিটি এটা সমস্যা এইটো কাৰণেও হৈছে যে আমি মানে ধৰক পেছাগত কাৰণত আপুনি উপযুক্ত বয়স কিমান বুলি ভাবে মোৰ মতে বাই 26 গম পালেনে 21ৰ পৰা 26ৰ ভিতৰত হ'লে খুব আমি প্ৰেক্টিকেলি মই এইটো আমাৰ টেক্সট বুকৰ পৰা নাই কোৱা মোৰ জীৱনৰ অভিজ্ঞতাৰ পৰা কৈছো সময়টো পাই ল'ৰাখিনি বিয়া পাতিবৰ নহয় মই ছোৱালীৰ কথা বেছিকৈ কৈছো ল'ৰাখিনিৰ ক্ষেত্ৰত তেনেকুৱা নিৰ্দিষ্ট বয়সৰ কথা নাই মতা মানুহৰ ক্ষেত্ৰত বয়সৰ কথা বহুত বেছি ষ্ট্ৰং ফেক্টৰ নাই একেবাৰে শূন্য নহয় কিন্তু তেখেতৰ নিৰ্দিষ্ট বয়স নাই যে 30 হ'ব লাগিব 40 হ'ব লাগিব কাৰণ মোৰ হাততে দেখো 50 বছৰীয়া পুৰুষৰ ধৰক সন্তান বৰ অসুবিধা হোৱা নাই সাধাৰণতে মহিলাসকলৰ ক্ষেত্ৰত এইটো সমস্যাটো বেছি দেখা যায় সেইটো এটা সকলৰ কাৰণে অতি উপযুক্ত সময় 21ৰ পৰা 26 বছৰ এইটো বিয়া বাৰু হয় মানে প্ৰথম সন্তানটো অন্তত যদি এইখিনি সময়ৰ ভিতৰত যদি আমি ধৰক মানে গৰ্ভধাৰণ কৰি এটা সন্তানৰ যদি জন্ম দি ল'ব পাৰো এইটো কিন্তু শুনিবলৈ কেনেকুৱা হৈছে মই নাজানো কিন্তু এইটো একদম মানে যিটো হিন্দী চিনেমাৰ ভাষাত যিটো হকিকত বুলি কয় বাস্তৱ প্ৰেক্টিকেল কথা সেইটো প্ৰেক্টিকেল কথা